মুহূৰ্তৰ এক ব্ৰেকিং নিউজ শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈ নামৰ এজন যুৱকক এনকাউণ্টাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰৰ জয়সাগৰ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ ছাউনীত বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা যুৱকজনক এনকাউণ্টাৰ কৰা হৈছে। কেইদিনমানৰ পূৰ্বে শিৱসাগৰৰ জয়সাগৰস্থিত অৰ্ধসামৰিক বাহিনীৰ ছাউনীৰ সমীপতেই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহ কৰি যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে কৰা হৈছে এনকাউণ্টাৰ। তাৎপৰ্যপূৰ্ণ বিষয় যে আৰক্ষীয়ে পিতৃ মাতৃৰ পৰা সম্জিতি চহি লোৱাৰ পিছত পুনৰ পল্লৱজ্যোতি গগৈক আৰক্ষী প্ৰশাসনে বাসগৃহৰ পৰা লৈ যায় বুলি মাতৃয়ে স্পষ্ট কৰিছে। পুত্ৰ আলফাৰ লগত কোনো পধ্যেই জড়িত নহয় বুলি স্পষ্ট কৰি দিছে পিতৃ মাতৃয়ে। শিৱসাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা গাপ দিয়াৰ লগতে পৰিকল্পনা কৰি এনকাউণ্টাৰ কৰা হৈছে বুলি এতিয়া মন্তব্য কৰিছে পিতৃ মাতৃয়ে। বৰ্তমান এনকাউণ্টাৰত আহত যুৱকজনক AMCত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত গেলেকীৰ দেওপানীৰ অভিযানৰ সময়তেই পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গুলীয়াই আহত কৰে পল্লৱজ্যোতি গগৈ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈ নামৰ এজন যুৱকক এনকাউণ্টাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰৰ জয়সাগৰ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ ছাউনীত বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা যুৱকজনক এনকাউণ্টাৰ কৰা হৈছে। কেইদিনমানৰ পূৰ্বে শিৱসাগৰৰ জয়সাগৰস্থিত অৰ্ধসামৰিক বাহিনীৰ ছাউনীৰ সমীপতেই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহ কৰি যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে কৰা হৈছে এনকাউণ্টাৰ। তাৎপৰ্যপূৰ্ণ বিষয় যে আৰক্ষীয়ে পিতৃ মাতৃৰ পৰা সম্জিতি চহি লোৱাৰ পিছত পুনৰ পল্লৱজ্যোতি গগৈক আৰক্ষী প্ৰশাসনে বাসগৃহৰ পৰা লৈ যায় বুলি মাতৃয়ে স্পষ্ট কৰিছে। পুত্ৰ আলফাৰ লগত কোনো পধ্যেই জড়িত নহয় বুলি স্পষ্ট কৰি দিছে পিতৃ মাতৃয়ে। শিৱসাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা গাপ দিয়াৰ লগতে পৰিকল্পনা কৰি এনকাউণ্টাৰ কৰা হৈছে বুলি এতিয়া মন্তব্য কৰিছে পিতৃ মাতৃয়ে। বৰ্তমান এনকাউণ্টাৰত আহত যুৱকজনক AMCত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত গেলেকীৰ দেওপানীৰ অভিযানৰ সময়তেই পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গুলীয়াই আহত কৰে পল্লৱজ্যোতি গগৈ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ 8 আছাম। যাওঁতে ওলাই গৈ বিক্ৰমপুৰ চাৰিআলি পাওঁতে তেওঁলোকে সেইফালৰ পৰা গাড়ী এখন তাক ধৰিছে। ধৰি পিনি বোলে মোক কিহৰ কাৰণে ধৰিছে? শুক্ৰবাৰে বোলে হেৰি নহয়, তোৰ লগত কথা আছে ঘৰলৈ গ'ল। ঘৰলৈ আহিলে আমি পথাৰলৈ গ'লো, ঘৰত নাই। অকল তাৰ মানুহজনী আছিলে, মানুহজনীৰ পৰা মানে গোটেই মোবাইল চবাইলবোৰ লৈ ল'লে। লৈ তাক ক'লে কি যে মানুহজনীক কৈ থৈ গৈছে জয়সাগৰলৈ বোলে আমি আনিছো, ঘৰৰ মানুহ কৈ দিবি। কি গৌৰীসাগৰলৈ আনিছো। মই পিছতে গম পাই পিনি গৌৰীসাগৰ পালোগৈ। গৌৰীসাগৰত কৈছে আমাৰ ইয়ালৈ নাই না। তাৰপৰা গৌৰীসাগৰৰ পৰা ঘূৰি গৈ মই SP অফিচ পালোগৈ। SP অফিচত সোমাই সেই যিকেইজনে টিকট দিয়ে তেওঁলোকক সুধিলোঁ এনেকুৱা মোৰ ল'ৰা এটা বোলে লৈ আহিছিলে এই ৰাতিপুৱা 9টা বজাত। এই ল'ৰাটো কিবা গম পায় নাই? বোলে ইয়াত তেনেকুৱা কোনো গম পোৱা নাই আৰু ছাৰসকলৰ বোলে বছসকলৰ মিটিং হৈ আছে, আপুনি তালৈ যাব নোৱাৰে। তাৰপৰা বোলে সদৰ থানাত খবৰ কৰক। সদৰ থানা গ'লোঁ, সদৰ থানাত গম নাপায়। তাতে এজন অফিচাৰ সুধিলোঁ, যিজনে এতিয়া ইয়াত হেড হৈ আহিছে ৰাজীৱ আহমেদ নেকি তেওঁ, তেখেতকে সুধিলোঁ মই বোলো আপুনি গম পায়? সেইটো বোলে হেৰিয়ত আছে, SP অফিচত আছে। আকৌ মই SP অফিচ আহিলোঁ। আহি তেতিয়া এজনে ক'লে যে আপুনি আঁতৰৰ পৰা চাব পাৰিব, সেই ৰুমটোৰ ভিতৰতে আছে SP ৰুমত, ওচৰলৈ যাব নোৱাৰে। মই নগ'লোঁ, তাতে বহি আছোঁ। এতিয়া আপুনি কি বুলি গম পালে? আজি ঘটনাটো কি বুলি গম পালে? এতিয়া মই নিউজতহে গম পাইছোঁ। শিৱসাগৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছিলে? এতিয়া মই যোগাযোগ নাই কৰা মানে একো খবৰ দিয়া নাই। ভাবিছোঁ আনিব ল'ৰা, আনিব গৈছিলে নি? থানালৈ মই কালি গৈছিলোঁ, আজি এতিয়া গৈছিলোঁ। থানাত এজনে ক'লে বোলে আমি গম নাপাওঁ নহয়, সেইবোৰ বোলে সৰু মানুহ, ডাঙৰ মানুহ কাকো নাপায়। মই আকৌ ঘৰলৈ গুচি আহিলোঁ। মই ভাবিছোঁ কি জানে আকৌ ঘৰলৈ আনিছে। শিৱসাগৰ আৰক্ষী উচ্চপদস্থ বিষয়ে কোনো আপোনালোকৰ লগত এতিয়ালৈকে একো যোগাযোগ নাই কৰা। আপোনাৰ পুত্ৰ আলফাৰ লগত জড়িত কি ভাবে আপুনি? মই সেইটো আছে বুলি নাভাবোঁ। কেলৈ নাভাবোঁ? সি আগত কোম্পানীত কাম কৰি থকা, কোম্পানীৰ পৰা আহিছিলে, আহি মাজতে এমাহ নাই নহ'লতে অৰুণাচলত মানে সি পালোঁ বুলি ক'লে। আৰু তেনেকৈ মই ল'ৰাটো আনিলোঁ, আহিলেও আৰু আগৰ নিচিনাকৈ কোম্পানীতে কাম কৰি থাকে। 2019 আলফাত গৈছিলে বুলি কৈছে। সেইটো আপোনালোকে কেছতে গম পাই যাব কি কেছ হৈছে তাত। তেওঁলোকে সন্দেহ কৰি পিনি দিছিলে, সন্দেহত মানে ফচাইছিলে। তাৰপিছত একো কেছৰ কথা নাহিলে। আৰু আৰক্ষীয়ে প্ৰথম চমজি লোৱা আপোনালোকক ছিগনেচাৰ লোৱাৰ পিছত পুনৰ লৈ গৈছিলে বুলি ইতিমধ্যে কৈছে। আপুনি লৈ গৈছে। প্ৰথমতে ৰাতিপুৱা 5 বজাত আহিছে। আহি তেওঁলোকে গোটেই ঘৰ ঘেৰাও দিছে, দি পিনি আমাক ক'লে কি যে আপোনাৰ ল'ৰা চমজি পালেনে? মই বোলো এতিয়া আপোনালোকে থৈ যাব নি? বোলে অঁ থৈ যাম। তেতিয়াহ'লে বোলে হেৰি কৰক, আপুনি কাউচন চহী এটা কৰি দিয়ক। মই চহী কৰিলোঁ। তাৰ অলপ বোলে চাহ তাহ তেহেঁতিও খাইছে আৰু ল'ৰাটোকো চাহ খাবলৈ দিছে। চবেই চাহ তাহ খালে। তেতিয়া কৈছে কি বোলে হেৰি হ'ল, ল'ৰাটো বোলে আমি দুটামান কথাৰ কাৰণে আকৌ লৈ যাব লাগিব। তাৰ মই বোলো আপোনালোকে নিছে মানে মোকনো কাগজখন চহী কৰা কি অৰ্থ থাকিলে?
নহয় বোলে আকৌ লৈ আহিম, বেছি সময় নহয়, চিন্তা কৰিব নালাগে। সেই বুলি ক'লে লৈ গ'ল। প্ৰায় আধা ঘণ্টা 1 ঘণ্টামানৰ ভিতৰতে আকৌ ঘূৰাই আনিলোঁ। আনি কৈছে যে পুৰণা চিম এটা আছে, ইয়াৰ চিমটো কি কৰিলে? তাৰপৰা সি ক'লে মই চিমটো খুলি মাক দিছিলোঁ, গতিকে মায়ে এতিয়া বিচাৰিছোঁ, আৰু গোটেইখনে আমি বিচাৰিছোঁ চিমটো। এতিয়া ক'ত সৰু কাগজত এতিয়া কিমান দিনতে থ'লে তাৰো ঠিকনা নাই। তাৰপিছতে বোলে নহয় আমি লৈ যাওঁ, আপুনি চিন্তা কৰি মেলি আমি কেইটামান কথাহে সুধিম। তাৰপিছতে গৈ এই ঘটনা কৰি দিলেগৈ। সি পলোৱাটো কোনো সম্ভৱেই নহয়, এইটো পৰিকল্পিতভাৱে কৰা কাম, এইটো বনোৱা হৈছে। আৰু জয়সাগৰ যিটো কেছত তেওঁ হেঁচা দি পিনি ইমান তেওঁলোকে কৈছে, সেই সময়ত মই একেলগে নিউজ চাই আছোঁ, একেলগে বহি আছোঁ, গোটেইকেইটা বহি আছোঁ আমি। কিবা কৈছিলে নি? মোক কৈছিলে মোক মাৰিম বুলি কৈছে বুলি কৈছিলে। ইমান তেনে মোক আনিবা, বাইকখনো লৈ গ'লি, এনে বাইকো লৈ গৈছে। পুলিচে হেনো তাক কৈছিলে মাৰিম মাৰি পেলাম বুলি কৈছিলে হেনো। বহিবলৈ সিহঁতি সুবিধা নিদিয়ে নহয়, সিহঁতৰ খালি নিজৰ কৰ্তব্যটো কৰি থাকে, চাহ তাহ খাই মানে মোৰ ল'ৰাটো ঘৰে পাম বুলি সিহঁতি এনেকুৱাবোৰ কেলে কৰিলে। মোৰ সিহঁতি কেলে ল'ৰাটো আকৌ তোক মাৰি পেলাম বুলি কৈছিলে, সেইটো পুলিচৰ চৰিত্ৰ নি? চহীটো কেলে লৈছিলে সিহঁতি মোৰ বাই খুৱাই দিম বুলি। মোৰ ক্ষেত্ৰত নাই, সি কামলৈ গৈছিলে, কামলৈ যাওঁ বুলি কৈছিলে। এই জ্বৰ উঠাৰ কাৰণে ঘৰলৈ ঘূৰি আহিলে, জ্বৰ উঠাৰ কাৰণে ঘূৰি আহিলে, জ্বৰ উঠাৰ পাৰিলে মোৰ গা ভাল নাই, মোৰ গা ভাল নাইকিয়া দেখি মোৰ তথাপিও মই পথাৰলৈ গ'লোঁ, পথাৰ পৰা তাক মই দেখি নাপালোঁ। তাৰ পাছদিনাখনে দেখিছোঁ সি আহিছে। মোক কৈছে মা মোক যেনে বচাবা, মোক সিহঁতি মাৰি পেলাম বুলি কৈছে। মই কিন্তু সেইবোৰ জড়িত নাই, মই কৈছোঁ জড়িত নাই তথাপিও মোক সিহঁতি মনা নাই, সেইকাৰণে মাৰি পেলাম বুলি কৈছোঁ। এই বুলি কৈ থৈ গৈছে, সেইকাৰণে মানে ডিটেইলছটো দি আছোঁ। মৰ্ণিং 5:30 মানত আজিৰ ডেটত 24 তাৰিখ এটা পেচেণ্ট পল্লৱজ্যোতি গগৈ নামত 24-27 এজ হ'ব, 27 ইয়াৰ্ছ এজ পাৰ আমাৰ ML ৰেজিষ্টাৰ আহিছিলে আমালোকৰ হস্পিটেলত। এইটো এটা বুলেট শ্বট ইঞ্জুৰি আছিলে। ইঞ্জুৰিটো আপোনাৰ ৰাইট নিট হৈছিলে, পিছফালে এণ্ট্ৰি হৈছিলে, আগৰ ফালে এক্সিট হৈছিলে। সেইটো আমাৰ মৰ্ণিঙত আমাৰ যোন ডক্টৰ ডিউটিত আছিলে তেখেতে এটেণ্ড কৰিছিলে। তেতিয়া পেচেণ্টটো আমি ষ্টেবলি পাইছিলোঁ। তাৰপিছত ইয়াত আমি কনজাৰভেটিভ ট্ৰিটমেণ্টটো দি ড্ৰেছিং কৰি আমালোকে পেচেণ্টটো MCHলৈকে মানে ডিব্ৰুগড়লৈকে ৰেফাৰ কৰিছোঁ। পুলিচ লৈ আহিছিলে, গেলেকী থানা পুলিচ। সেইটো ডিটেইলছটো পূৰা আমি পোৱা নাই, এইটো আপোনালোকে থানাৰ পৰা ডিটেইলছটো লৈ ল'ব পাৰে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।